তো চাওক 2 নম্বৰ কুৱেশ্যনটো কৈছিল 5টা সংখ্যা দিয়া আছিল, দেন প্ৰতিটো সংখ্যাৰ অংককেইটা অৰ্ধক্ৰমত সজোৱা পিছত সৰ্বোচ্চ আৰু হৰনিম্ন সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য কিমান। তো চাওক এইটো কেনেকৈ আছিল, আমি ফাৰ্ষ্টত সজাই লিখিম 3736, এইটো সজাই লিখিলে হ'ব 763 269 962, তাৰপিছত 958, এইটো অৰ্ধক্ৰমত সজাই ল'ব 985, তাৰপিছত 9219, এইটো সজাই লিখিলে হ'ব 921, 793, এইটো সজাই লিখিলে হ'ব 973। এতিয়া চাওক ইয়াত আটাইতকৈ ডাঙৰ কোনটো, আটাইতকৈ ডাঙৰ হৈছে 985 অৰ্থাৎ সৰ্বোচ্চ, আৰু হৰনিম্ন কোনটো 763 দুটাৰ পাৰ্থক্য ল'বলৈ কৈছে। পাৰ্থক্য কিমান হ'ব 2 2 2, অৰ্থাৎ অপশ্যন নম্বৰ এ ৰাইট আনচাৰ, এ হৈছে ৰাইট আনচাৰ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আছিল এনেকুৱা কুৱেশ্যন 1 + 2 √2 + 3 √3 ডিভাইড 2 + 6 √3 + 4 √2 ইয়াৰ মান কিমান। আমি ডাইৰেক্ট মান ওলাম, আনচাৰ কোনটো হয় চাম। এইটো সমাধান কৰোঁতে আমি কি কৰিম 1 প্লাছ ওপৰকেইটা লিখিম 1 + 2 √2 + 3 √3। ইয়াত চাওক তলত কমন আহে 2 কমন আহিলে কি থাকিব 2 থাকিল 1 প্লাছ 2 কমন লৈছোঁ 2 3 × 6 আৰু 2 √2 2 কমন লৈছোঁ তলত। চাওক ওপৰটো এইখিনি মিলি গ'ল, কাটি দিলোঁ, ৰৈ গ'ল কি 1 + 1/2, এইটো কিমান হৈ যাব, অৰ্থাৎ 2 আৰু 2 = 3 3/2, অৰ্থাৎ ৰাইট আনচাৰ কোনটো হ'ব অপশ্যন নম্বৰ চি হ'ব ৰাইট আনচাৰ। তাৰপিছৰ কুৱেশ্যন 6 নম্বৰটো আহিছিল যে দুটা ঘণ্টা এ আৰু বিৰ এ ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু বি ঘণ্টাটো 25 মিনিটৰ মূৰে মূৰে বাজি উঠে। দুয়োটা ঘণ্টাই 6 AM একেলগে বাজি উঠিলে, দুয়োটা ঘণ্টাই বাজিছে, তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠাৰ ঠিক পৰৱৰ্তী সময়টো কি হ'ব। আমি ইয়াত কি কৰিম 30 আৰু 25ৰ লসাগু লৈ ল'ম, অৰ্থাৎ 5 6 টাইম আৰু 5 টাইম কিমান হ'ব 30 5 × 150, অৰ্থাৎ 150 মিনিট। এই 150 মিনিট পিছত ঘণ্টা দুটা একেলগে বাজিব, অৰ্থাৎ এইটোক আমি মিনিটক আমি আৱাৰত যেতিয়া নিম 60ৰে হৰণ কৰিলে কিমান হ'ব 2 ঘণ্টা 30 মিনিট। 2 ঘণ্টা 30 মিনিট মানে 2 ঘণ্টা 30 মিনিট পিছত ঘণ্টা দুটা একেলগে বাজে, তেতিয়া কিমান বাজে 6 বাজে। সিহঁতে কৈছে কিমান বাজে 6 বাজে। এতিয়া 6 বাজে পিছত আকৌ কেতিয়া বাজিব, আকৌ 2 ঘণ্টা 30 মিনিট পিছত বাজিব। 6 বজাৰ পিছত আকৌ ঘণ্টা দুটা বাজোতে আকৌ 2 ঘণ্টা 30 মিনিট লাগিব, গতিকে 6 আৰু 2 কিমান ঘণ্টা হ'ব 8 ঘণ্টা 30 মিনিট। ৰাইট আনচাৰ হ'ব 8 ঘণ্টা 30 মিনিট। অপশ্যন নম্বৰ কোনটো বি হৈছে ৰাইট আনচাৰ। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো আহিছিল এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল। দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণৰ সমান। দলটো থকা ল'ৰাৰ মুঠ সংখ্যা কিমান। আমি ধৰি লওঁ ল'ৰাৰ সংখ্যা x, আমি কিমান ধৰি লৈছোঁ ল'ৰাৰ সংখ্যা x, অৰ্থাৎ কি কৈছে দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণৰ সমান। প্ৰতিজনৰ ট্ৰফি কিমান হৈছে ল'ৰাৰ সংখ্যাৰ দুগুণ, প্ৰতিজনৰ ট্ৰফি ল'ৰাৰ সংখ্যাৰ দুগুণ 2x। কিন্তু আমি জানো এতিয়া চাওক প্ৰতিজন ল'ৰাই পাইছে 2 এক্সট্ৰা ট্ৰফি আৰু ল'ৰাৰ সংখ্যা হৈছে এক্সট্ৰা, অৰ্থাৎ এই একজন ল'ৰাৰ ভিতৰত প্ৰতিজনে পাইছে 2 এক্সট্ৰা, তেনে মুঠ কিমান পাইছে 2x × x = কিমান ট্ৰফি 72। আকৌ বুজি লওক প্ৰতিজনে পাইছে 2x তাৰ ট্ৰফি আৰু মুঠ সংখ্যা ল'ৰাৰ সংখ্যা হৈছে একজনে কিমান পাব 2x × x কিমান হৈ যাব 2x² = 72, x² কিমান হ'ব 72/2 36 হৈ যাব। 36 কাৰ স্কোয়াৰ 6² x কিমান হৈ যাব 6, অৰ্থাৎ ৰাইট আনচাৰ হ'ল 6, অৰ্থাৎ ল'ৰাৰ সংখ্যা x ধৰিছিলোঁ, ল'ৰাৰ সংখ্যা ওলাই গ'ল 6, অপশ্যন নম্বৰ এয়া হৈছে ৰাইট আনচাৰ। তাৰপিছৰ প্ৰশ্ন 11 নম্বৰ কুৱেশ্যনটো দিয়া আছে ক্লাছ 10ৰ পৰা আহিছে ডাইৰেক্ট cos θ = 5/13, তেন্তে sin θ মান কিমান। অৰ্থাৎ আমাক cos θ দিয়া আছে 5/13, কি ওলাব লাগে sin θ। আমি cos θ আৰু sin θ এটা সূত্ৰ শিকিছিলোঁ, sin θ = √1 - cos² θ = 1 - cos θ মাৰিলোঁ আমি জানো 5/13 ওপৰত স্কোয়াৰ দি দিলোঁ 1, 5² মানে 25, 13² মানে 169। এতিয়া আমি LCM লৈ লওঁ, LCM ল'লে কিমান হ'ব 169, LCM লৈছোঁ ল'লে ইয়াত 169, ইয়াত হ'ব 25, কিমান হৈ যাব √144 169, এইটো কাৰ বৰ্গ এইটো 12 আৰু 13, অৰ্থাৎ ৰাইট আনচাৰ হ'ব 12/13। অপশ্যন নম্বৰ কিমান আছে চাই লওক, অপশ্যন নম্বৰ 12/13, অপশ্যন নম্বৰ চি, অৰ্থাৎ চি হৈছে ৰাইট আনচাৰ। তাৰপিছত কুৱেশ্যন আছে 12 নম্বৰ দ্বিঘাত সমীকৰণৰ 2x² - 5x + 6 = 0ৰ সমাধান কেইটাৰ পূৰণফল হৈছে। অৰ্থাৎ এইটো সমাধান কৰিলে পূৰণফল দুটা সমাধান কৰি এক্সৰ মান দুটা ওলাব, কাৰণ যিহেতু দ্বিঘাত সমীকৰণ এই মূল দুটাৰ পূৰণফল কিমান। অৰ্থাৎ আমি জানো পূৰণফল হৈছে c/a, সমাধান পূৰণফল হৈছে c/a, চিৰ ভেলু কিমান 6, ইয়াৰ ভেলু কিমান 2, ৰাইট আনচাৰ হ'ব কিমান 3 হ'ব ৰাইট আনচাৰ, অৰ্থাৎ অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ বি হ'ব ৰাইট আনচাৰ। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো আহিছিল এগৰাকী আইতাই বনভোজত ৰান্ধি আছিল, বনভোজটোত চামিল আছিল আইতাগৰাকীৰ পুত্ৰ আৰু পুত্ৰবধূ। লাষ্টত কি কৈছে বনভোজটোত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল, সহজকৈ বুজাই দিওঁ। আইতা আছিল 1, পুত্ৰবধূ আছিল এজনী 1, নিজ নিজ পত্নীৰে সৈতে তেওঁলোকৰ 4জন পুত্ৰ, 4জন পুত্ৰ আছিল যদি 4জনী লেডিজ আছিল 1 + 1 + 1 + 1, অৰ্থাৎ এইখিনি মিলি কিমান হৈ গ'ল 4, অৰ্থাৎ 4জন বোৱাৰী আছিল।
আৰু চাৰি পুত্ৰৰ প্ৰতিজনৰে এজনীকৈ পুত্ৰ আৰু দুজনীকৈ জীয়ৰী আছিল। দুজনী চাৰিজনী কেইজনী আছিল? 8জনী। বনবস্তুত মুঠতে মহিলাৰ সংখ্যা কিমান আছিল? চাওক 8 4 12 13 14 মুঠ 14জনী আছিল। ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ বি চি, অপশ্যন নাম্বাৰ চি। তাৰপিছত ইয়াত কুৱেশ্যন হৈছে 21 নম্বৰ কুৱেশ্যনটো, দ্বিঘাত সমীকৰণ 2x² - 5x + 3 = 0 সমাধানকেইটাৰ মুঠ যোগফল হৈছে। অৰ্থাৎ এই সমাধান কৰিলে দুটা মান ওলাব এই সমীকৰণৰ। মই সমাধান কৰিছোঁ, এটা 1 ওলায় আৰু এটা 3/2 ওলায়। যেতিয়া আপুনি এই দুটা কি কৰিব? যোগফল কৰিব, তেতিয়া কিমান ল'ব চাওক। যোগ কৰি দিছোঁ, 2 × 2 3 5/2। চাওক ৰাইট অপশ্যনত 5/2 দিয়া আছে। অপশ্যন নাম্বাৰ চি হৈছে ৰাইট আনসাৰ। তাৰপিছত কুৱেশ্যন নাম্বাৰ 25ত আহিছিল যে 16 + 16 হোল স্কোয়াৰ ডিভাইড 16 × 16 16% মান কিমান? এইটো আমি যেতিয়া ওলাম চাওক 16% ল'ব লাগে, সেইকাৰণে মই 16/100 লিখিছোঁ। এতিয়া চাওক মই এইটো সমাধান কৰি আছোঁ। 16 প্লাছ কৰি দিওঁ কিমান হ'ব? 32। ওপৰত কি আছে? স্কোয়াৰ, আৰু ইয়াত 16 × 16 × 16/100। এইটো 16 কেঞ্চেল। এতিয়া কি পাইছে? 32 কেইবাৰ? দুবাৰ। 32 × 32 তলত আছে 16 × 1/100। 16 দি 32ত কাটি দিলে দুবাৰ, কিমান পালে? 64 পাই গ'ল ওপৰত। 32 2 64 তলত কিমান? 100। অৰ্থাৎ দশমিক কেইঘৰত বহিব? অৰ্থাৎ দশমিক 2 ঘৰত বহি 0.64। অৰ্থাৎ ৰাইট আনসাৰ কোনটো? আপোনালোকে চাওক 0.64 অপশ্যন ডি ৰাইট আনসাৰ। যদি আপোনালোকে দিছে তেতিয়াহ'লে শুদ্ধ হৈছে। তাৰপিছত কুৱেশ্যন চাওক 30 নম্বৰ কুৱেশ্যনত কৈছে যে 2ৰে হৰণ কৰিলে 1 ভাগহে পাব পৰা 3ৰে হৰণ কৰিলে ভাগহে 2 পাব পৰা আৰু 4ৰে হৰণ কৰিলে ভাগহে 3 পাব পৰা সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো কি হৈছে? অৰ্থাৎ 2ৰে হৰণ কৰিলে 1 থাকিব বাকী, 3ৰে হৰণ কৰিলে 2 বাকী থাকিব, 4ৰে হৰণ কৰিলে কি বাকী থাকিব কৈছে? 3 বাকী থাকিব। এতিয়া চাওক আমি 2ৰে হৰণ কৰি সংখ্যাটোত কি বাকী থাকিব? 1। তাৰপিছত 3ৰে হৰণ কৰিলে সংখ্যাটোত কি বাকী থাকিব? 2। তাৰপিছত আৰু এটা কৈছে 4ৰে হৰণ কৰিলে বাকী থাকিব কিমান? 3। এতিয়া সংখ্যাটো আমাৰ অপশ্যন চাইডে দিয়া আছে, তাত কোনটো ৰাইট আনসাৰ হ'ব? আমি এইটো ওলাব লাগে। এতিয়া চাওক 23 ফাৰ্ষ্টটো দিয়া আছে 23। আমি 23 যদি আমি 2ৰে হৰণ কৰোঁ কেইবাৰ যাব? 2 11 × 22, 1 বাকী ৰৈ গ'ল। যদি 23ক আমি 3ৰে হৰণ কৰোঁ তেতিয়া কিমান হ'ব? 3 7 × 21 কিমান? 2। অৰ্থাৎ ঠিকে আছে, 3ৰে হৰণ কৰিলে 2। তাৰপিছত কৈছে 4ৰে হৰণ কৰিবলৈ। যদি আমি 23ক 4ৰে হৰণ কৰোঁ 4 5 × 20 কিমান? 3। অৰ্থাৎ আমাৰ ঠিকে আছে, 1 ৰৈছে ফাৰ্ষ্টটো, 3ৰে হৰণ কৰিলে 2 আৰু 4ৰে হৰণ কৰিলে 3। অৰ্থাৎ আনসাৰটো মিলি গ'ল। অৰ্থাৎ ৰাইট আনসাৰ কোনটো হ'ব? অপশ্যন নাম্বাৰ এ 23। 36 নম্বৰ কুৱেশ্যন কৈছিল 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল আৰু ইয়াৰ এভাগক পুনৰ এক গোলকৰ আকৃতি গলাই লোৱা হ'ল। নতুন গোলকৰ ব্যাসাৰ্ধ কিমান? আমি ধৰি লৈছোঁ নতুন গোলকৰ ব্যাসাৰ্ধ কি ধৰি লৈছোঁ? আমি স্মল r ধৰি লৈছোঁ। তো নতুন গোলকৰ ব্যাসাৰ্ধ ধৰি লৈছোঁ। যেহেতু গোলকটো ধাতৱীয় গোলক কাটি 8টা ভাগ কৰি এটা ভাগ দি আকৌ কি বনাইছে? এটা নতুন গোলক বনাইছে। এতিয়া আমি ডাঙৰ গোলকটোক 8টা ভাগ কৰিম, অৰ্থাৎ নতুন গোলকটোৰ 8টা ভাগৰ 1 ভাগৰ সমান হ'ব। অৰ্থাৎ আমি কেনেকৈ লিখিম এইটো? নতুন গোলকৰ আয়তন হ'ব 4/3 পাই r³ আৰু তাত যেন কেইটা গোলক? এইটো যেন 8টা ভাগৰ এটা ভাগৰ আয়তন, ডাঙৰ গোলকৰ 8টা ভাগ কৰি ডাঙৰ গোলকৰ আয়তনৰ 8 ভাগৰ 1 ভাগ, অৰ্থাৎ ডাঙৰ গোলকটোৰ 8 ভাগৰ 1 ভাগ। ডাঙৰ গোলকৰ আয়তন কি হ'ব? 4/3 পাই R³। এতিয়া 4/3 কেঞ্চেল, পাই কেঞ্চেল, ৰৈ গ'ল কি? R³। এতিয়া আমি আৰু ওলাব লাগে। কৈছে নতুনটোৰ ব্যাসাৰ্ধ কিমান? এতিয়া 1/8 আৰৰ বেলু দিয়া আছে কিমান? 24 দিয়া আছে। তেতিয়াহ'লে 24 আমি কেইবাৰ লিখিম? 24 3বাৰ লিখিম R³। এতিয়া আমি 8 দি 24ত কাটিলে কেইবাৰ যাব? 3বাৰ। অৰ্থাৎ কি পাই গ'লোঁ? R³ ইকুৱেল ইয়াত কিমান হ'ব চাওক, ইয়াত হৈ যাব 12 2 গুণ এইটো আমি যদি ভাঙি দিওঁ তেতিয়া কি পাম চাওক, ভাঙি দিলে পাই যাম 24 মানে হৈছে 2 দি 12 বাৰ, 2 দি 6 বাৰ, 2 দি 3 বাৰ। অৰ্থাৎ কি পাম? 2³ × 3। আকৌ এইটো 24ক ভাঙি দিলে কি পাম? 2³ × 3। আকৌ এটা কি আছে? 3 আছে। অৰ্থাৎ কি পাই গ'লোঁ? 2³ 3টা, আকৌ 2³ 3টা, 3³ 3টা, গোটেইকেইটা একলগ কৰি দিয়ক। 2 × 2 × 3 হোল কিউব মাৰি দিয়ক। কিউব কি হৈ গ'ল? কেঞ্চেল হৈ গ'ল। কেঞ্চেল হোৱাৰ লগে লগে কি হৈ গ'ল? 2 × 4 = 3 × 12। অৰ্থাৎ ৰাইট আনসাৰ কোনটো হ'ব? অপশ্যন নাম্বাৰ এ হৈছে ৰাইট আনসাৰ, 12 চেণ্টিমিটাৰ। তাৰপিছত আৰু এটা এনেকুৱা কুৱেশ্যন আহিছিল 5 8 13 20 31 40 53 কৈছে 53ৰ শৃংখলাৰ ঔহদ পদটো চিনাক্ত কৰক। অৰ্থাৎ ঔহদ কোনটো? আমি ডাইৰেক্ট এইটো কৰিম। কেনেকৈ হৈছে? 5ৰ পৰা 8 আহিছে 3 বাঢ়িছে, 8ৰ পৰা 13ত গৈছে কিমান বাঢ়িছে? 5 বাঢ়িছে, 13ৰ পৰা 20ত গৈছে 7 বাঢ়িছে, 20ৰ পৰা 31ত গৈছে 11 বাঢ়িছে। অৰ্থাৎ এতিয়া চাওক এতিয়া কিমান বাঢ়িব? চাওক 3 5 7 11, এইকেইটা কি সংখ্যা? মৌলিক সংখ্যা, অৰ্থাৎ চিৰিয়েলকৈ গৈ আছে। এতিয়া 11ৰ পিছত কিমান বাঢ়িব লাগে? মৌলিক সংখ্যা 13। গতিকে 13 বাঢ়িব লাগিছিল। 31ৰ লগত 13 প্লাছ কৰিলে কিমান হ'ব? 31ৰ লগত 13 প্লাছ কৰিলে হ'ব লাগিছিল 44। আছে কিমান? 40। অৰ্থাৎ ভুল কোনটো হৈছে আমাৰ? ইয়াত অপশ্যন দিয়া আছে 13 31 20 আৰু এটা দিয়া আছে 40। ডি অপশ্যনত 40। অৰ্থাৎ ৰাইট ভুল উত্তৰটো হৈছে 40। গতিকে বুজি পাইছে? 54ত এটা কুৱেশ্যন আহিছিল। কুৱেশ্যনটো আছিল আপোনাৰ 1ৰ 1% প্লাছ 2ৰ 2%, 3ৰ 3%, ভেলু কিমান? 1ৰ কিমান পাৰ্চেণ্ট? 1%। কি লিখিম আমি? 1 × 1/100, মাজত প্লাছ চিন আছে। 2 × 2% 2/100 প্লাছ 3ৰ 3% 3/100
আমি লিখিলোঁ একদম সহজ হয় কি হ'ব এইটো 1 1 এইটো কৰিলে 1 তলত 100 4 100 9 100 এতিয়া আমি এলচিএম ল'ম 100 ল'লে কিমান হ'ব যেহেতু একেই সদৃ গতিকে প্লাছ কৰি দিয়ক 9 আৰু 4 13 14 কিমান হ'ল 14 অৰ্থাৎ অপশ্যন দশমিক দুইকত বহিব 0.14 অৰ্থাৎ কোনটো দিয়া আছে অপশ্যন নাম্বাৰ ডি 0.14 0.14 55 নম্বৰ কুৱেশ্যনত কৈছে a বাই b ইকুৱেল 4/3 তেন্তে 6a + 2b ডিভাইড 4a - 2b মান কিমান এইটো আমি ওলাব লাগে ইয়াত চাওক a ৰ ভেলুটো আমি ধৰিছোঁ 4 আৰু b ৰ ভেলুটো ধৰিছোঁ আমি 3 আমি মান কাৰো ওলাব লাগে 6a + 2b 4a - 2b আমি একদম সহজ পেলাই দিম 6a ইয়াৰ ভেলু কিমান 4 6 4 গুণ 24 প্লাছ 2b বিৰ ভেলু 3 2 3 গুণ 6 4a অৰ্থাৎ ইয়াৰ ভেলু কিমান 4 16 হ'ব মাইনাছ 2b 2 3 গুণ 6 তো কিমান হ'ল তলত পালোঁ আমি 10 ওপৰত পাই গ'লোঁ আমি 30 অৰ্থাৎ কাটি দিছোঁ 0 0 ৰৈ গ'ল 3 অৰ্থাৎ ৰাইট আনসাৰ কোনটো অপশ্যন নাম্বাৰ এ হৈছিল ৰাইট আনসাৰ কিন্তু ইয়াত বিটো দিছিল তাৰপিছত কুৱেশ্যন 64 নম্বৰ চাওক তিনিটা সংখ্যা এ বি আৰু চি এনেদৰে আছে যাতে এ আৰু বিৰ গড়াও যিমান বি আৰু চিৰ গড়াও ইমান অৰ্থাৎ এ আৰু বিৰ গড়াও যিমান এ বিৰ গড়াও কেনে ওলাও এ ইনটু বি ডিভাইড এল লগ হৰণ কৰি দিলে হ'ল আকৌ বি আৰু চিৰ গড়াও কেনেকৈ ওলাম এল এই দুটাৰ গড়াও সমান এইখিনি বুজিলোঁ তাৰপিছত দিয়া আছে যদি এ আৰু তাৰপিছত দিয়া আছে যদি এ আৰু বিৰ লহাগু বি আৰু চিৰ লহাগুৰ 3 গুণ হয় এ আৰু বিৰ লহাগু অৰ্থাৎ এ পূৰণ বি লহাগু যেতিয়া কম তেতিয়া এইচ দি হৰণ কৰিম সেইটোৰ 3 গুণৰ কাৰ 3 গুণৰ সমান বি আৰু চিৰ লহাগুৰ 3 গুণৰ সমান এতিয়া চাওক এইচ এইচ কেঞ্চেল কৰিলোঁ আমি বি বি কেঞ্চেল কৰি দিলোঁ কি বাছিল আমাৰ এ ইকুৱেল 3c বাচি গ'ল এতিয়া চাওক কিমান হ'ব এইটো আমাৰ লাগে কি চি ইজ টু এ এতিয়া আমি এটো এইফালে লৈ যাম এটো এইফালে লৈ গ'লে ইয়াতে 1 থাকিব 3c বাই এ 3 এইফালে ওপৰত আছে এইফালে আহিলে ক'ত বহিব তলত c বাই এ অৰ্থাৎ আমি কিমান পাই যাম c ইজ টু এ ইকুৱেল 1:3 অৰ্থাৎ ৰাইট আনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি 1:3 এইটো কুৱেশ্যন চাওক 73 নম্বৰ কুৱেশ্যন আছিল এজন মানুহে পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে অৰ্থাৎ এজন মানুহে অৰ্ধবৃত্তাকাৰ যায় পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ এনেকৈ যায় কিউলৈ যায় আৰু চিধা কালে এনেকৈ হ'ব আৰু তাৰপিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হৰ্ষতম পথেৰে পুনৰ পিলৈ আহে আকৌ 4 কিলোমিটাৰ ছুটি পথেদি ঘূৰি আহি যায় অৰ্থাৎ এইটো দি আহিব পোনে পোনে 4 কিলোমিটাৰ অৰ্থাৎ পি কিউৰ পৰা 4 কিলোমিটাৰ হ'ল তেনেহ'লে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব 2 কিলোমিটাৰ হ'ব ব্যাসাৰ্ধ 2 কিলোমিটাৰ হ'ব এতিয়া আমাৰ কিউ ল'ব লাগে মানুহজনে অতিক্ৰম কৰা পথৰ মূল দৈৰ্ঘ্য মানুহজনে কিমান গৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে আকৌ ইয়াৰ পৰা ইয়ালৈ আহিছে অৰ্থাৎ এইটো হৈছে বৃত্তৰ পৰিধিৰ আধা বৃত্তৰ পৰিধিৰ আধাৰ সূত্ৰটো কি পাই আৰ আৰু কিমান আহিছে 4 কিলোমিটাৰ আহিছে 4 প্লাছ 4 পাইৰ মান নাজানো আৰৰ মান কিমান 2 ব্যাসাৰ্ধ 2 অৰ্থাৎ 2 পাই প্লাছ 4 অর্থাৎ চাওক অপশন ক'ত আছে অপশন নাম্বার বিত আছে 2 পাই প্লাস 4 কিলোমিটার একদম সহজ আছিল এইটো অঙ্ক তাৰপিছত এটা কুৱেশ্যন চাওক ইয়াত 72 নম্বৰ কুৱেশ্যন 6 পিটিয়া পাহা গুটিত বিন্দুসমূহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিটিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান অৰ্থাৎ বিপৰীত পিটিৰ যোগফল সদায় সমান নিম্নলিখিত কোনযোৰ বিন্দু সংখ্যা পৰস্পৰ বিপৰীত পিটিত নাই এতিয়া চাওক আমি জানো লুডু গুটিত যদি এটা পৃষ্ঠাত 1 থাকে তাৰ বিপৰীত পৃষ্ঠাত 6 থাকে গতিকে 1 আৰু 6 আপুনি যদি প্লাস কৰি দিয়ে কিমান পাই যাব 7 পাই যাব এতিয়া চাওক অপশনত ইয়াত চাওক 1 আৰু 6 7 হয় 3 আৰু 4 7 হয় 2 আৰু 5 7 হয় ঠিক আছে গোটেইকেইটা মিলিছে অপশন নম্বৰ এ মিলা নাই কাৰণ 1 আৰু 4 5 হয় 7 হোৱা নাই গতিকে ইয়াত কোনটো পিটি পৰস্পৰ বিপৰীত পিটি নহয় অপশন নম্বৰ এ 74 নম্বৰ কুৱেশ্যনটো চাওক যেটো অসমীয়াত দিছে ইয়াত কিন্তু ভুল আছে বৃত্ত খণ্ড কৈছে কিন্তু আকৌ বাংলাত যেন দিছে তাত আকৌ বৃত্তকলা কৈছে গতিকে এইটো শুদ্ধ বৃত্তকলাটো ৰাইট আনসাৰ ওলাব অৰ্থাৎ বৃত্তকলা কি কৈছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তকলা কাটা হয় বৃত্ত খণ্ড নহয় বৃত্তকলাটোৰ ক্ষেত্ৰফল অৰ্থাৎ বাংলাটোৰ লগত আমাৰ মিলি আছে গতিকে বাংলাটো আমি পঢ়িম বৃত্তকলাটিৰ কালি সেন্টিমিটাৰ স্কয়াৰত কিমান হ'ব অৰ্থাৎ বৃত্তকলাৰ কালি ইয়াত বৃত্তখণ্ড নহয় বৃত্তকলাৰ কালিৰ সূত্ৰটো হৈছে θ/360 পাই r স্কয়াৰ এটা থিটাৰ বেলুৰ কোণ কিমান কৈছে 30 ডিগ্ৰী কৈছে 360 লিখিলোঁ পাইৰ বেলু ৰাখিবলৈ কৈছে আৰৰ বেলু কিমান দিয়া আছে 6 দুবাৰ গতিকে 0 0 কেনসেল 6 6 গুণ 36 36 36 কেনসেল কিমান পাই গ'লো 3 পাই অৰ্থাৎ ৰাইট অপশন হৈছে এ হৈছে ৰাইট অপশন 3 পাই 75 নম্বৰ কুৱেশ্যনত আছিল কোনো 9টা পৰ্যবেক্ষণৰ গড় মান 9 প্ৰথম 8টাৰ গড় মান 10 আৰু শেষৰ 5টাৰ গড় মান 8 প্ৰথম 5টাৰ গড় মান 10 শেষৰ 5টাৰ গড় মান 8 পৰ্যবেক্ষণৰ মান কি আছিল অর্থাৎ পঞ্চম পর্যবেক্ষণের মান কি আছিল অর্থাৎ প্রথম 9টার পর্যবেক্ষণের গড় মান 9 অর্থাৎ আমি 9টার যদি আমি ওলাও 9টার যোগ করলে কিমান হ'ব 9 গুণ 81 আকৌ প্রথম 5টার গড় মান 10 তে 5টার যোগ করলে কিমান হ'ব তেন্তে 5 গুণ 50 শেষৰ 5টাৰ গড় মান 8 5 8 গুণ 40 অর্থাৎ ইয়াত আছে কেইটা 9টা ইয়াত আছে 5টা ইয়াত আছে 5টা অর্থাৎ এই 5টা মিলি কেটে গ'ল 10টা যেহেতু ইয়াত আছে 9টা অর্থাৎ ইয়াত বেছি হৈ গ'ল এটা গতিকে এই পঞ্চমটো ওলাবলৈ কৈছে পঞ্চমটো ইয়াতে সোমাই আছে তো কিমান হ'ব 90 পৰা 50 আৰু 40 প্লাস কৰি দিয়ক 90 90 পৰা এই 9টাৰটো বাদ দিয়ক অর্থাৎ 10টাৰ যোগফলৰ পৰা 9টাৰটো বাদ দিয়ক 9টাৰ যোগফল 81 কিমান হ'ব 9 ৰাইট আনসাৰ হ'ব 9 অপশন নাম্বাৰ কি হ'ব সি হ'ব ৰাইট আনসাৰ 76 নম্বৰ কুৱেশ্যনত আহিছিল
মান ওলাবলৈ ৰুট অভাৰ 0.09 প্লাছ 1.69 এইখিনি মান কিমান একদম সহজ আছিল অৰ্থাৎ এইটো আমি কেনেকৈ লিখিম দমিটো উঠাই দিম 9/100 2 ঘৰ দমিক আছে 100 প্লাছ 169/100 অর্থাৎ এটা কিমান হৈ যাব এটা যদি আমি দুটাৰ ওপৰত ৰুটৰ পৰা সেইটো 3 হৈ যাব এইটো কিমান যাব 10 অর্থাৎ 3/10 প্লাছ 169 13 আৰু এইটো কিমান যাব 10 লগ লৈ লগ কিমান হ'ব 10 লগ হ'ব হলে ইয়াত কিমান হ'ব 3 + 13 16 আনসার 1.6 রাইট আনসার আছিল অপশন নাম্বার বি 1.6 84 নম্বৰ কোৱেশ্যনত আহিছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান 1:3:5 অনুপাতত আছে ত্ৰিভুজৰ বৃহত্তম কোণৰ মান কিমান হ'ব অৰ্থাৎ তিনিটা কোণ দিয়া আছে অৰ্থাৎ তিনিটা কোণৰ যোগফল আমি ধৰি লৈছোঁ 1x 3x অনুপাতত দিয়া থাকিলে ধৰি লোৱা হয় ইকুৱেল 180 অর্থাৎ যোগ করে দিলে কিমান হ'ব এই তিনটা 9x ইকুৱেল 180 ডিগ্ৰী x কিমান হ'ব 9 দি 18 খন কৰিলে এবাৰ 20 বাৰ যাব এতিয়া আমাৰ কি হ'ল ডাঙৰ কোণটো আছে 5x 5x টো কিমান হ'ব 5 * x মান হ'ল 20 ইকুৱেল কিমান হৈ যাব 100 অর্থাৎ রাইট আনসার হ'ব অপশন নাম্বার ডি 91 নম্বৰ কোৱেশ্যন কৈছে এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ ইয়াৰ উচ্চতা 9 সেন্টিমিটাৰ শংকুৰ আয়তন হৈছে কিমান অৰ্থাৎ শংকুৰ আয়তনৰ সূত্ৰ হৈছে আপোনাৰ 1/3 পাই r²h অংকটো একেবাৰে সহজ আছিল যেহেতু ইয়াত উত্তৰত পাইৰ মানটো ৰাখি দিছে সিহঁতে গতিকে সহজেই আছিল আনসাৰটো 1/3 পাই বহাব নালাগে আৰু মান কিমান ব্যাসাৰ্ধ কৈছে 4 আৰু উচ্চতা কৈছে কিমান 4² দিব লাগিব আৰু উচ্চতা হৈছে 9 এতিয়া চাওক 3 9ত কেইবাৰ যাব 3 3বাৰ অৰ্থাৎ কিমান পালো আমি 4² মানে 16 16 3 গুণ কিমান 48 পাই ৰাইট আনসাৰ আছিল 48 পাই সেন্টিমিটাৰ কিউব অপশন নাম্বার বি 92 নম্বৰ কোৱেশ্যনত আছিল sin θ = cos θ হয় তেন্তে 1 + tan θ মান কিমান এটো দিয়া আছিল প্ৰশ্ন এতিয়া চাওক দিয়া sin θ = cos θ কি ওলাব লাগে আমাৰ 1 + tan θ ওলাব লাগে 1 + tan θ আমি ইয়াত লিখি থৈ দিছোঁ ওলাব লাগে এতিয়া চাওক আমি কি কৰিম tan θ মানে কি sin θ / cos θ অৰ্থাৎ sin θ তলত আমি cos θ টো আনিম cos θ ইকুৱেল সেইফালে এটা মনে কি আছে সেইফালে এটা 1 পূৰণ হৈ আছিল যেটো আহি গ'ল সেইফালে পৰা ইয়াত এটা 1 ৰৈ গ'ল অৰ্থাৎ sin θ / cos θ মানে tan θ অৰ্থাৎ tan θ ৰ ভ্যালু কিমান 1 অর্থাৎ ইয়াত আমাৰ কি আছে ওলাব লাগে এইখিনি 1 + tan θ এইখিনি তো 1 আৰু tan θ ৰ ভ্যালু কিমান পাইছো 1 1 মানে 2 অর্থাৎ রাইট আনসার হৈছে অপশন নাম্বার বি হ্যাঁ ইয়াত চাওক কোৱেশ্যন 101 কৈছে মান ওলাবলৈ √2 225 729 মাইনাস √25/144 মাইনাস √16/81 এটো আমি কেনেকৈ ল'ম চাওক ফাৰ্ষ্টটো আছে ফাৰ্ষ্টটো 225 আছে এটো হৈছে 15 স্কয়াৰ আৰু 729 হৈছে 27 স্কয়াৰ হোল স্কয়াৰ দিছো তাৰ পিছত 25 আছে এটো 5 আৰু এটো 12 এও 44 মানে 12 স্কয়াৰ তাৰ পিছত 16 মানে 4 আৰু 81 মানে 9 স্কয়াৰ দিছো এটা কিমান হৈ গ'ল ইয়াত চাওক স্কয়াৰ ৰুট ওভাৰ কেনসেল ইয়াত পালো আমি 15/27 ইয়াত পালো 5/12 আৰু ইয়াত পালো 4/9 পালো এতিয়া ইয়াত কটাকটি কৰি দিয়ক অর্থাৎ 5 দিয়ে 3 দি কাটিলে 5 বার 3 9 27 ইয়াত লগ ললে আপনি কিমান পাবো 36 লগ পাই যাব 9 12 9 লগ ইয়াত কিমান পাবো 20 - 15 - 16 পাই যাব তাৰ পিছত আপুনি ইয়াত কিমান পাই যাব -11/36 অর্থাৎ অপশন নাম্বার কোনটো দিয়া আছে -11/36 ডিত 106 কি কৈছে চাওক 1 সেন্টিমিটার বাহুযুক্ত এক সুষম গণকৰ পাব পৰা দীৰ্ঘতম কৰ্ণ অর্থাৎ গণকৰ 6টা পৃষ্ঠ থাকে গোটেইকেইটা কানিছিনা বৰ্গ নিচিনা এটা গণকৰ বাহু কিমান কৈছে 1 সেন্টিমিটার এটা কৈছে গণকৰ কৰ্ণ কিমান হ'ব এটা কৰ্ণ মানে অতিভুজ এটা সমকোণী অতিভুজ কেনেকৈ ওলাব অতিভুজ ইকুৱেল √2 ভূমি স্কয়ার 29 স্কয়ার 1 স্কয়ার + 1 স্কয়ার ইকুৱেল কিমান হৈ যাব 1 + 1 ইকুৱেল √2 হৈ যাব আনসার হ'ব অপশন নাম্বার বি তাৰ পিছৰ কোৱেশ্যন 107 কি আছে -46 ক 3 ৰে হৰণ কৰিলে প্ৰাপ্ত ভাগহেতু হৈছে কিমান অৰ্থাৎ কিমান ভাগহে থাকিব চাওক -46 ক হৰণ কৰিম কিৰে 3 ৰে আমি 3 ৰে হৰণ কৰি আছো সদায় কি আগত চিনটো ওপৰত উঠাই দিয়ক এতিয়া 3 4 কেইবাৰ 3 4 এবাৰ অৰ্থাৎ 3 ইয়াত ৰল 1 ইয়াত 6 3 কেইবাৰ যাব 5 বাৰ অৰ্থাৎ কিমান হ'ব 15 কিমান হৈ গ'ল 1 ৰাইট আনসার হ'ব অপশন নাম্বার সি 1 ইয়াত চাওক 108 কোৱেশ্যন কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় নগৰখন বৰ্তমান জনসংখ্যা 10000 হলে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা কিমান হ'ব এটো ক্লাছ 7 8 ৰ পৰা আহিছে কোৱেশ্যনটো আৰু এটোৰ আনসাৰ কিমান হ'ব চাওক মই কৈছো আনসাৰটো হ'ব আপোনাৰ 13310 হ'ব ৰাইট আনসাৰ 13310 অৰ্থাৎ কেনেকৈ কৰিছো ইয়াত চাওক মই কেনেকৈ কৰিছো অংকটো ফাৰ্ষ্টত 10000 টকাৰ 10% ওলাইছো কিমান হৈছে সুত 1000 অৰ্থাৎ মুঠ কিমান হ'ব 11000 হৈ যাব যোগ কৰিলে এই 11000 আকৌ 10% ওলাইছো কিমান ওলাইছে মুঠ হুতে মূলে 12100 আকৌ এই 12100 আকৌ 10% ওলাইছো হুত ওলাইছে 1210 আৰু কিমান আছিল 12100 মুঠ 13310 ৰাইট আনসার অর্থাৎ অপশন নাম্বার কোনটো রাইট হ'ব অপশন নাম্বার এ এ 13 নম্বৰ কোৱেশ্যন যেটো নাকি আছে এটো কৈছে তথ্যগুট 10 এইখিনি দিয়া আছে ইয়াৰ ঘৰ আৰু মধ্যমাৰ পূৰণফল কিমান ফাৰ্ষ্ট কাম হলো আমি হজা লিখিব লাগিব হজা লিখিলে আমি অংকটো কৰিব পাৰিম সৰুৰ পৰা ডাঙৰলৈ হজা লিখক -5 -4 -2 0 0 1 1 2 3 4 6 এতিয়া আমাক কি কৈছে এই ইয়াৰ গড় কিমান গড় হ'ব কিমান আপোনাৰ ইয়াত যদি আপুনি গোটেইকেইটা যোগ কৰে তেতিয়া আপুনি কিমান পাব মুঠ 11টা আছে আৰু যোগ কৰিলে গোটেইকেইটা 6 পাই যাব তাৰ পিছত গড় ওলাই গৈছে এতিয়া কি ওলাব লাগে আৰু মধ্যমা কেনেকৈ ওলাম মাজত কি আছে মাজত চাওক টোটেল আছে 11টা মাজত হ'ব কোনটো 1 2 3 4 5 6 অৰ্থাৎ মাজত কি আছে 1 আছে এটো হ'ব তাৰ মধ্যমা এতিয়া কৈছে গড় আৰু মধ্যমাৰ পূৰণফল মধ্যমা কিমান 1 এটো পূৰণফল কৰিলে কিমান হ'ব এটো গড় এটো মধ্যমা 6/11 হ'ব ৰাইট আনসার অপশন নাম্বার কোনটো হ'ব সি হ'ব ৰাইট আনসার এইখিনি আছিল এটো ভিডিওত আলোচনা মেথছৰ আপোনালোকে কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তাতে এনেকুৱা ভিডিও পাই থাকে গ্ৰেড 4 আৰু আসাম পুলিচৰ মই কুৱেশ্যন দি থাকিম তো ভিডিঅ' চোৱাৰ বাবে থ্যাংক ইউ ভেৰি মাছ